সমগ্ৰ ৰাজ্য লগে ভাগে উদৰ পুৰাই এসাজৰ প্ৰস্তুতি চিতলেই খাব নে বৰালিয়ে খাব মাছটো মাছেই মাংস কিমান খাব ভোগালীৰ উৰুকা স্বাভাৱিকতে ৰাজ্যবাসী ক'ব নোৱাৰা হৈছে ফূৰ্তিত মাঘৰ উৰুকাত চৌদিশে উদুলি মুদুলি পৰিৱেশ নাৰায়ণপুৰত ভোগালীক আদৰৰ প্ৰস্তুতি সম্পূৰ্ণ নাৰায়ণপুৰৰ বহু পথাৰত প্ৰায় 150 ফুটৰো অধিক উচ্চতাৰ এটা মেজি নিৰ্মাণ কৰি উলিয়াইছে ৰাইজে 7খন গাঁৱৰ ৰাইজ একত্ৰিত হৈ এসাঁজ একেলগে খোৱাৰ মানসেৰে ভেলাঘৰ আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে নাৰায়ণপুৰত তেখেতলোকে যেনেধৰণৰ পৰিশ্ৰম আগবঢ়াইছে আমি সেইমতে সফলো হৈছোঁ আৰু এই প্ৰচেষ্টা আমি ভৱিষ্যতেও ৰখাৰ এটা মানস কৰিছোঁ এয়া ঢকুৱাখনৰ ঘাৰমৰাৰ বিজয়পুৰ গাঁও গাঁৱৰ যুৱকসকলে 30,000 টকা ব্যয়েৰে বাঁহ বেত ধানৰ নৰা কাঠৰ বৰঙা তক্তাৰে সাজি উলিয়াইছে এই 2 মহলীয়া ভেলাঘৰ উৰুকাৰ দিনা ভেলাঘৰৰ বাকৰিত বিহু গাই নাচি বাগি আনন্দত আত্মহাৰা বুঢ়ী ডেকা গাভৰু বোৱাৰী সকলো ৰাতিলৈ মেজি জ্বলাই হাঁহে মাহে তৃপ্তিৰে এসাঁজ সকলোৱে লগ হৈ খোৱাৰ পৰিকল্পনা ধেমাজিতো ভোগালীৰ ব্যাপক আয়োজন মেজি জ্বলোৱাৰ পূৰ্বে এওঁলোকে জ্বলাব বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক হেঁপাহৰ ভোগালীক লৈ এতিয়া প্ৰতিজন অসমীয়াৰ মন উখল মাখল ব্যতিক্ৰম নহয় ধেমাজি বৰবম মাইছা গাঁও মেজি জ্বলোৱাৰ আগমুহূৰ্তলৈকে গাঁওখনৰ বহু লোকে আহি পূৰ্বে মেজিত আগ কৰি থোৱা হাঁহ পাৰ আৰু শৰাই লৈ সেৱা কৰিবলৈ ভিৰ কৰেহি গাঁওখনৰ যুৱক যুৱতীসকলে নিশাৰ বৰভোজৰ বাবে প্ৰস্তুত কৰিছে মাছ মাংস পৰম্পৰাগতভাৱে নিশালৈ চলিব বৰভোজ আৰু বাৰে ৰহণীয়া সাংস্কৃতিক অনুষ্ঠান নাজিৰালৈ গ'লে ঘূৰি আহিবলৈ মন নাযাব আপোনাৰ আবাল বৃদ্ধ বনিতাৰ ভোজ ভাতৰ বাবে ব্যাপক প্ৰস্তুতি পোৰা মাছৰ পৰা খৰিকাত দিয়া গাহৰি মুগালেটা আহোমৰ পৰম্পৰাগত সাজপানী বিভিন্ন পিঠা পনাৰে ব্যাপক আয়োজন ইয়াত ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ